অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কি হৈছে? এইবাৰ সুৰক্ষাকৰ্মীৰ প্ৰহাৰত ৰোগীৰ অভিভাৱকৰ নাক ভাগিছে এনেকুৱা ঘটনা সংঘটিত হৈছে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তত যে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। সুৰক্ষাকৰ্মীৰ গুণ্ডাৰাজ বুলি কোৱা হৈছে যে AMCৰ সুৰক্ষাকৰ্মীৰ প্ৰচণ্ড ঘোচাত বৃদ্ধ মহিলাৰ নাক ভাগিছে। AMCHৰ প্ৰসূতি বিভাগত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ বৃদ্ধা অভিভাৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে মহিলা সুৰক্ষাকৰ্মীয়ে। আৰু এই ঘটনাৰ পিছতে উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে। কেনেদৰে ঘটনা সংঘটিত হৈছিল এই সকলোবোৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে। উল্লেখ্য যে প্ৰসূতি বিভাগত সংঘটিত এই ঘটনাটোৰ পিছত সুৰক্ষাকৰ্মীগৰাকীয়ে কৰা ব্যৱহাৰক লৈ যেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল, ইয়াৰ পিছত AMCH কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা ল'ব, কি কৰিব, সেই সকলোবোৰ তথ্য জানিব বিচাৰিছে। আৰু AMCH কৰ্তৃপক্ষই এই ক্ষেত্ৰত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকলোৱে দাবী উত্থাপন কৰিছে। মই মঙলবাৰে ভৰ্তি হৈছিলোঁ গধূলি 7টা বজাত, থাকিলে বুধবাৰে চিজাইন কৰিলে বোৱাৰী ভাগৰ। তাৰপিছত এতিয়া মোক শুকুৰবাৰে দিনা মোক 3টা বজাত ছুটি দিছিলে। মই শনিবাৰে দিনা তাৰমানে মই ওলালোঁ, মই গাড়ী নাপালোঁ শুকুৰবাৰে দিনা। মই শনিবাৰে দিনা মই 11টা বজাত ওলাই দিলোঁ। 11টা বজাত ওলাওঁতে মই বোৱাৰী 11টা বাজিলে চিট মানুহ আহিছে, পেচেণ্ট আহিছে, মই চিটটো এৰি পিনি মই বোৱাৰীক এনেকুৱা টুল এখন দি পিনি বোৱাৰীক বহাই থৈছোঁ। বেবীটো লৈ পিনি মই তাৰমানে নচুৱাই আছিলোঁ। মই আগদিনা এটা মই গান বনাইছিলোঁ, ছোৱালীজনী বেবীজনী লৈ পিনি নেকান্দিবা নেকান্দিবা মৰমৰে মইনা, পাহাৰ বগাই আনি দিম তুমি ধৰি আনিম কইনা, সেনেকৈ বুলি মই তাৰমানে গান এটা বনাইছিলোঁ। মই মোবাইলটো দিলোঁ। মই মোবাইলটো লৈ সেইটো গানটো গাই থাকোঁতে মৌচুমী দাসে গৈ থাপ মাৰি মোৰ হাতত ধৰিলে। ধৰি একদম পকাই হেৰি কৰিছে, মোৰ বেবীটো মূৰটো ইয়াত আছে আৰু মোৰ কোলাত আছে। মই কৈছোঁ বেবী দুখ পাব, তুমি এৰি দিয়া, কি মই ৰেকৰ্ডিং কৰিছোঁ মোবাইলটো তুমি চোৱা কৈছোঁ। সেনেকৈ নাচায় তাৰমানে। তাৰপৰা মই বোৱাৰীজনীও কঁপি আছে, 4 দিন হৈছে কালি চিজাইন কৰা। যেনে তেনে মই বোৱাৰীজনীক দিলোঁ। দিলত মোক ইয়াত 2 চৰ মাৰিছে, চব খালি ফাটি গৈছিলে এইবিলাক ওলাই ওলাও হৈ, 2 চৰ মাৰিছে ইয়াত। তাৰপিছত আকৌ ইমান দূৰৰ পৰা ঠেলি আনিছে, একদম পকাত মাৰি দিছে খাচ। এইটো চব আলুগুটি ইমান ডাঙৰ হৈ আছে। কালি মই কেজুৱেলিটিত মই নিজে সুদ দেখুৱালোঁ, চিটি স্কেন কৰিবলৈ দিলে, আকৌ আল্ট্ৰাচাউণ্ডো কৰিছে। 4,750 টকা লৈছে ইয়াত সেইখিনি কৰোঁতে। তাৰপিছতে মই প্ৰিন্সিপাল বাইদেউ গুৰিলৈ গ'লোঁ। প্ৰিন্সিপাল বাইদেউ ক'লে মোক বোলে চব কাগজ এড্ৰেছ দিয়া আৰু তোমাৰ নাম দিয়া, সকলো দিয়া, পেচেণ্টৰ নাম দিয়া, দি থৈ আহিলোঁ, ব্যৱস্থা কৰিম বুলি। তেতিয়া মই ক'লোঁ বাইদেউ মই মিডিয়াটো দিম আৰু মই হেৰিও কৰিম, মই কেছো দিম ক'লোঁ। অঁ দি দিয়ক, কৈছে দুখীয়ে দণ্ড পাব লাগে বুলি বাইদেউহঁতে অৰ্ডাৰ দিলে। সেইকাৰণে মই থানাত কালি গধূলি 6টা বজাত কেছ দিলোঁ। কি নাম হেৰি আপোনাৰ পেচেণ্টটো? পেচেণ্টটোৰ নাম মামণি দাস, ক'ৰ পৰা? জয়পুৰ নগাঘাট। আৰু এটা কথা ছাৰ, আগদিনাও কৈছে মানুহ ইমান বিপদত মেডিকেলখনলৈ আহে, পাই পইচা খৰচ কৰি বেমাৰী পৰি আছে, কিন্তু লেট্ৰিনলৈকে ৰাতি চাব আপুনি মানুহে পৰি থাকে। তেখেতলোকক যদি জহৰা বুলি যদি খেদে কথাটো ভাল লাগিব জানো? ছেকিউৰিটিয়ে এই হেৰি মৌচুমী দাসতে খেদে। কোনটো ডিপাৰ্টমেণ্টত? এইটো ডেলিভাৰী চিজাইন ৱাৰ্ডত। তাৰপিছত আকৌ আগদিনা কি হ'লে, বোৱাৰী শুই আছে, চিজাইন কৰা মানুহজনী এখন চুইপাৰে আনি বেড কভাৰ পাৰি দিলে। আমি ভাবিছোঁ কি মেডিকেলৰ পৰা দিছে বুলি সেইটো বেড কভাৰখন আমাৰে তাৰমানে নতুন এখন লৈ পিনি পাৰি দিছে মানুহগৰাকী দাঙি দেই। এতিয়া অকণমান পাছত কৈছে পইচা 350 লাগে ক'লে। তেতিয়া মই ক'লোঁ কি বেটি কিমান লাগে? 350। তোমালোকৰ কোনোবাই হিচাপ আছে নি? আমাক দিবই লাগিব 350। কোনে কৈছে? সেই চুইপাৰে। তাৰপৰা তেতিয়া ক'লোঁ কি মই দিনটো হাজিৰা কৰোঁ, 300 টকা পাওঁ, তোমাক 350 কেনেকৈ দিম? টকা 100 মই দিলোঁ চুইপাৰজনীক, আৰু 100 টকা ল'ৰাটোৱে দিলে, 200 টকা দিলোঁ। কিন্তু সেইবোৰ এসাঁজ লৈ মোক পাছদিনা ওলাই যাব বুলি, আজি ছুটি হৈ যাব, মানুহে চাৰ্জ নাপাম বুলি মাৰিলে। কোনে? মৌচুমী দাসে? মৌচুমী দাসে মাৰিলে। চিকিউৰিটি। মই মুখ্যমন্ত্ৰী মহোদয়ক এইটোকে কওঁ, কিয়নো এই ইমান পবিত্ৰ জেগাত মানুহে জীৱন মৰিলেও বচাব পাৰে ভগৱানৰ থলী বুলিয়ে কয়। সকলোৱে ল'ৰা ঘৰ দুৱাৰ ত্যাগ কৰি ইয়াত দিন দিনক ৰাতি কৰিছে, ৰাতিক দিন কৰিছে। ক'ৰবাৰ ওলাই আহিবলৈ হ'লে এজন পেচেণ্টক কিমান ভগৱানক তুতি কৰে যে মোৰ মানুহজন বচাই দিয়ক, মোৰ মানুহজনী বচাই দিয়ক। কিন্তু এনেকুৱা যদি পৰিৱেশ হৈ থাকে, কিন্তু কেতিয়াবা বদনামত পৰিব অসম মেডিকেলে। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী গুণদা দাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।